নমস্কাৰ এই মুহূৰ্তত অসমৰ লাখ লাখ মহিলাসকললৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ তো যিসকল মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো অসম চৰকাৰৰ সিদ্ধান্ত অনুযায়ী অহা 10 জুলাই তাৰিখে অসমৰ লাখ লাখ মহিলাসকলৰ বেংক একাউণ্টত নতুনকৈ সোমাই দিব কেইখনমান চৰকাৰী আঁচনিৰ ধন অহা 10 জুলাই তাৰিখে অসম চৰকাৰে কোন কেইখন আঁচনি টকা মহিলাসকলৰ বেংক একাউণ্টত সোমাই দিব যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শেয়াৰ কৰি দিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰৰ ফালৰ পৰা মহিলাসকলৰ বাবে আগতীয়াকৈ এনেকৈ এখন আপডেট প্ৰদান কৰি থৈছে তো ইয়াতে লিখা আছে আৰ্তজনৰ কাষত অসম চৰকাৰ প্ৰগতিৰ দিশত ৰাজ্য আমাৰ 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয়ৰ দিন তো ইয়াতে কোৱা যায় অসম চৰকাৰে অসমৰ লাখ লাখ মহিলাসকলৰ বাবে প্ৰতি মাহৰ 10 তাৰিখটো পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে তো ইয়াৰ লগত সংগতি ৰাখি অহা 10 জুলাই তাৰিখে অসম চৰকাৰে নতুনকৈ এই কেইখন আঁচনি টকা লাখ লাখ দুখীয়াৰ বেংক একাউণ্টত সোমাই দিব তো কোন কেইখন আঁচনি টকা প্ৰদান কৰিব আপোনালোকক বিতংভাৱে জনাই দিছো প্ৰথমে লিখা আছে ইন্দামেৰী সৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি যিসকল দুখীয়াৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল দুখীয়াক অসম চৰকাৰে অহা 10 জুলাই তাৰিখে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ 1250কৈ টকা তাৰ পিছত আৰু কেইখনমান আঁচনি টকা অসম চৰকাৰে লিষ্ট কৰিব আঁচনি কেইখনৰ নাম আপোনালোকক বিতংভাৱে জনাই দিছো অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আঁচনিবোৰৰ ভিতৰত কোৱা হৈছে অৰুণোদয় আঁচনি শহীদ কুশল কোঁৱৰ সৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি ৰাষ্ট্ৰীয় দিব্যাংগ পেঞ্চন আঁচনি বিধৱা পেঞ্চন আঁচনি আৰু বৃদ্ধ পেঞ্চন আঁচনি এই কেইখন আঁচনিত যিসকল পুৰুষ মহিলাৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল পুৰুষ মহিলাই অহা 10 জুলাই তাৰিখে নিজৰ বেংক একাউণ্টত লাভ কৰিব চৰকাৰী ধন আজি ইমানে ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব তো ধন্যবাদ।